ইও শুনি আছে ৰে চিম্বায়ো গান বাছৰা আৰাম কৰিছো কাম কৰিব নালাগে বহি বহি খাম বৰ দিগদাৰ নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আন এটি ভিডিঅ'লৈ আৰু এইটো হৈছে বছৰটোৰ প্ৰথমটো ব্লগ বনোৱাই নাছিলো আৰু কতো এবাৰ তেনেকে ফুৰিব যোৱা বা খানা চানা খাব যোৱা হোৱাই নাই ঘৰত যেহেতু আইতাৰ গাটো ভাল নহয় বেমাৰ হৈ আছে কতো যাবলৈ তেনেকে মনো যোৱা নাছিল কিন্তু আজি আমাৰ দাদা কেজনে আমি একেলগে কাম কৰা সাংবাদিক দাদা কেজন মানে 4-5 জনে আমি আৰু হিহতে প্ল্যান কৰিছে খানা এটা খাব ওচৰতে নাজিৰাঘাটত ওতে গৈ পালে মই এতিয়া যাবলৈ ওলাইছো আৰু আজি ভিডিঅ' এটাও ষ্টাৰ্ট কৰিছো বছৰটোৰ এইটো প্ৰথম ভিডিঅ' বনাবলৈ ওলাইছো আমিও আজি মানে সৰুকে হলেও পিকনিক এটা খাম আৰু ওচৰতে আৰু ভিডিঅ'টো হেকলৈকে চাই থাকিব আৰু আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো বছৰটো যেন সকলোৰে সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে তাৰে কামনা কৰিছো A few moments later আৰু আহি পালো নাজিৰাঘাট আৰু পিকনিকৰ কাৰণে পুৰা ৰেডি কৰিয়ে আছে আমাৰ কেইটা ইয়া চাওক সবজি কাটি আছে পংকজ দা বহি আছে আৰু আমাৰ এয়া মুনুকু লৈ আহিছো আমি ওচৰতে যেহেতু জেঠাইহঁতৰ ঘৰ তাইও আহি গৈছে আমি অকমান নাজিৰাঘাটত বঢ়িয়াকে পিকনিকৰ আয়োজন কৰা হৈছে এইটো জেঠাও আহিছে আমাৰ এপিনে পানী চানে সুবিধা আছে এইপিনে এইটো সাইডে বনাই আছে পেৰদাই ভাত জুইত এইবিলাক ৰেডি হৈ আছে আৰু মই আজি একো কাম নকৰো গুটে কাম কৰিব এই পংকজ দাহতে ন তুমি কাম কৰিবা নেকি নকৰে বলে তাইও গুটে কাম পংকজ দাহতে কৰিব এই কোটি এই আমাৰ আদিত্য দাই খৰি বিচাৰি গৈছে মানে সিলিন্ডাৰ এটাও লৈ আহিছে কিন্তু মানে জুইত বনালে খাবলৈ বেছি টেস্টি হয়তো খৰি বিচাৰি গৈছে ঐ তই কি খৰি বিচাৰিবা গৈছিলি পাহাৰত সেইকেইটালৈ গৈছ এই আজি গোটেই মানে খানাৰ এইপিনে আমাৰ পেৰদাই মাছ চাছ এইবিলাক যোগাৰ কৰি আছে আজি গোটেই ইহঁতে বনাব আৰু মই বহি বহি খাম আৰু মই গাহৰি নাখাও যদিও ইহঁতে গাহৰি খাই না গাহৰি বনাই আছে এইপিনে আৰু এইপিনে কি হ'ব আদিত্যটা ছাগলী মাংস হেল্ল' জেঠাহঁতৰ বঢ়িয়াকে সুন্দৰকে ব্যৱস্থা কৰা আছে ইয়াতে বনাই খাব পৰা ইয়াতে বনাব আৰু জুইত এই কাম নকৰো বুলি ভাবিছিলো ইহঁতে আজি বনাই খুৱাব বুলি ভাবিছিলো কিন্তু নাই ক'ত হ'ব বৰ দিগদাৰ আৰাটো চলাই দেন আৰাটো দিছ পুৰবি আৰু কিবা আৰু এটো কৈ দিতো ব্ৰেড আৰু কণীটো আহিব না আৰু মানে আমি এতিয়া মানে ভাত আঞ্জা হোৱালৈকে অকমানটো ভোক লাগিব না ইয়াতে ব্ৰেড জেলি এইবিলাক কিবা কণী পিকনিকত যেহেতু এইবিলাক বস্তু মেইন খাবৰ কাৰণে আমি ৰখি আছো তো আহিয়ে পোৱা নাই উঠাই না কৰনে উঠাই নাই তেজৰে কমলাপতি পৰভাতে নিন্দ কৰনে মানে আনিব আৰু ব্ৰেড জেলি এইবিলাক কিন্তু কৰনে বিছনাৰ পৰা উঠাই নাই এটোৱে ডাঙৰ আৰু ই যে কালি ডান্স কৰিছিল হেতু লক কৈ দি ই ডান্স কৰিছিল জলেকাটো কাটি দিবি নেকি কমলা আছে আমাৰ পংকজ দাই মানে আজি কালি অকমান ডান্স চান্স কৰে নহয় জাগাই নুলাবচোন আজিও মানে উদ্যম নৃত্য কৰিব পিকনিকত এনেকে নাচা দেখোন পানী তলত আকৌ এই চাবোনটো থৈ দিয়া বাচন মাজে পংকজ দাই গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰিব যায় আৰু এনেকে কিবা ডান্স পানীৰ তলতে কি ৰীল বনাই ঘৈণীয়েকৰ লগত দিগদাৰ কি হ'ব আৰু পানীৰ তলতো বোলে ৰীল বনাই কি হ'ব মাৰিবি মানুহ আৰু আমি ইয়া ফাইনেলি মাংসৰ হেৰিলৈ গৈ আছো আমি বিভিন্নজনে অসমৰ বিভিন্ন প্ৰান্তত পিকনিক খাইছে আমিও এতিয়া সেইকাৰণে আজি খাবৰ কাৰণে আহিলোঁ ইয়া দেখিছে আপোনালোকে গাহৰি বইল হৈ আছে বৰ্তমান আৰু আমাৰ পেৰদাই মাছ ফ্ৰাই কৰি আছে কি ক'ব পেৰদা আজি আমি আহিলোঁ ইয়াতে বহুত ভাল লাগিছে আজি লগৰকেইটাৰ লগত মিলি এটা বিটি ভোজ খাম বুলি ভাবিছোঁ আৰু এতিয়া আপোনাৰ প্ৰস্তুত কৰি আছোঁ এতিয়া খোৱা নাই ঠিকে আছে আপুনি কৰি থাকক আমি আছোঁ আমিও সহায় সহযোগ কৰিম যিহেতু 2024টো আমি ইতিমধ্যে বিদায় কৰিলোঁ 2024টো আৰু 2025 বৰ্ষটিক আমি আদৰিছোঁ আৰু সকলো ৰাইজে প্ৰীতি ভোজ খাই আছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোতে এতিয়া পিকনিকৰ খাই আছে সকলোৱে
আমাৰ পূৰবী আছে সাংবাদিক আৰু পংকজো আছে আমি ৰমেশ দাক নিমন্ত্ৰণ দিছিলোঁ কিন্তু তেখেতৰ বিশেষ অসুবিধাৰ বাবে তেখেতে এই হেৰি কি বুলি কয় জাগিৰোডলৈ যাবলগীয়া হ'ল আৰু সেইকাৰণে তেওঁ নাহিলে আমাৰ লগত মাইনা আছে মাইনা হাই কৈ দিয়া হাই কৈ দিয়া গুড মৰ্ণিং বুলি কোৱা আমি পিকনিক খাম কোৱা মাৰকাঙত কমলা পায় বুলি কোৱা ইতিমধ্যে মাইনাই কৈ উঠিছে যে মাৰকাঙত কমলা পায় বিভিন্ন ধৰণৰ নিউজ কৰিছোঁ আৰু আমি আজি যি অঞ্চলত উপস্থিত আছোঁ সেই অঞ্চলটো হৈছে নাজিৰাঘাট বিভিন্নজন এই অঞ্চললৈ আহে আৰু তেওঁলোকে প্ৰীতিভোজ কৰিবলৈ খায় আৰু বিভিন্নটো এই পিকনিক স্পটটো দেখিছে সকলো মানুহ ইয়াত আহিছে আৰু উপস্থিত হৈছেহি এক সুন্দৰ বাতাবৰণৰ দৃশ্য আমাৰ এয়া নহৰু হেৰি কৰি আছে তাৰপিছতে পূৰবীয়ে পিঁয়াজ ধুনীয়াকৈ কাটি আছে পিঁয়াজটো তাৰমানে আপোনাৰ মাছ আৰু মাংসত বিশেষকৈ দিয়া যায় খিচ খিচকৈ দিয়া যায় আমাৰ এজন জ্যেষ্ঠ সাংবাদিকে কৈছে যে পিঁয়াজটো সদায় খিচ খিচকৈ দিব লাগে চবৰেতো মন যায় ন সকলোৰে মন যায় পূৰবী আছে আমি পূৰবীৰ পৰা জানিছোঁ কওকচোন আজি আপোনাৰ অনুভৱ এই অঞ্চলটিত অহাৰ বিৰাট ভাল লাগিছে বহুতেই ভাল লাগিছে কাৰণ ইমান দিনৰ পৰা আমি সকলোৱে ভাবি আছিলোঁ মানে খানা চানা এটা খাম পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়ত অকণমান ফূৰ্তি কৰিব লাগে কিন্তু বিশেষ কিছুমান অসুবিধাৰ কাৰণে পৰা নাছিলোঁ আৰু মোৰো মন যোৱা নাছিলে ঘৰত যিহেতু বেমাৰী মানুহ আছে কিন্তু তথাপিও আপোনালোক গোটেইকেইটাই দাদাসকলে কোৱাৰ কাৰণে আজি ওচৰতে নাজিৰাঘাটৰ এই ধুনীয়া ঠাইটুকুৰাত প্ৰত্নতাত্ত্বিক উদ্যানখনৰ ওচৰতে আমি এসাঁজ লগে ভাগে খাওঁ বুলি আজি প্ৰস্তুতি চলাই আছোঁ আৰু এয়া ভাল লাগিছে বঢ়িয়াকৈ আজি পিকনিকত ইহঁতে মাতিলে পিকনিক খাবৰ কাৰণে মই ভাবিছোঁ ইহঁতে বঢ়িয়াকৈ বনাই খুৱাব মানে যোগাৰ চোগাৰ কৰিব চব মই একো কাম কৰিব নালাগে বহি বহি খাম কিন্তু সেই উপায় নাই তাৰ পৰা চব্জিয়ে কাটাই আছে এইবিলাক মাংস চাংস বনি আছে আমাৰ পেৰদাই বনাই আছে এইপিনে মুৰ্গী মাংস এইপিনে গাহৰি আৰু ছাগলী বনাব পংকজ দাই এইপিনে যোগাৰবিলাক কৰি থৈ দিছে একদম ভাগে ভাগে এইবিলাক আমাৰ পংকজ দাৰ হেৰি পিকনিকৰ হিচাপ কাগজ একদম পেলাই দিছে এতিয়া কোনে কিমান খৰচ কৰিছে এইবিলাক হিচাপ এই আদিত্য দাই ছাগলী মাংস ধুই আছে আৰু আমি অকণমান বহিছোঁ এতিয়া এই শাক পাচলি গোটেই কাটি দিলোঁ অকণমান বহিছোঁ এতিয়া সিহঁতে বনাই থাকিব ন আৰু আমি খাম আমি ছাগলী খাম মুৰ্গী খাম চিকেন খাইছিলা কালি হাড্ডি খাইছিলা চিকেনৰ বৰ দিগদাৰ এই আমাৰ পিকনিকৰ মুখ্য অতিথি আহি গ'ল আমাৰ চিম্বা ৰবা চিম্বা আহি গ'ল ন এইটো আমাৰ জেঠাইহঁতৰ চিম্বা এইজনী মালিক আমাৰ চিম্বাৰ এইজনী মালিক পিকনিক খাম আমি ন চিম্বা কোৱাচোন ভালকে থাকা চিম্বা কোৱা চিম্বা ভালকে থাকা কোৱা গলি পৰিৱেশটো খুব ধুনীয়া ইয়াতে আমি যোৱা বছৰো ইয়াতে খানা খাইছিলোঁ গোটেইকেইটা লগ হৈ আমি অকণমান আৰাম কৰিছোঁ ন আৰাম কৰিছোঁ আমি এই মজা লাগিছে এই ৰ'দটো দিছে আদিত্য দাহঁতে বনাই আছে খানা চানা অকণমান পিছত খাম এতিয়া কণী বইল হ'ব দিছোঁ আৰু ব্ৰেড আহি পাইছে কৰ্ণে ব্ৰেড লৈ আহিছে ব্ৰেড খাম ন ব্ৰেড খাম নে আমি অঁ ভাত হোৱালৈকে কি হ'ল এইয়া কণী বইল হৈ গ'ল কণী শেষো হ'ল এতিয়া খাওঁতে খাওঁতে চবে কণী চণী খালে এয়া ব্ৰেড খালোঁ এই মনটো দাই বিলাহীকে খাইছে নেকি এইপিনে ব্ৰেডটো ধুনীয়াকৈ মই এনেকৈ বনাই লৈছোঁ এই মন্টু দাদাই চাটনি বনাই লৈ আহিছে বহুত টেষ্টি আৰু এইপিনে চিকেন আৰু কণী আছে গোটেই মানে মিক্স কৰি খাইছোঁ এইপিনে চাটনি বনাই আছে আমাৰ ভাল লাগিছে না
নাচা এদিনে নাচা বিহু নাচা আমার বন্ধুরে এক মানুহ খুচৰা হৈছে মিলাই অলপ দীঘলকে লৈছো নে ইও শুনি আছে ৰে চিম্বায়ো গান বাচাৰা অলপ কম লাগে দিয়া দে 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 পুৱাই পুৱাই ফুৰিবা তোমাৰ ঘৰ মই যোৱা পুৱাই পুৱাই এটা নাহানো বলে হাতত আৰু গপকে প্ৰেম হৈ গ'ল বাৰে মস্তানি আগত আৰু কুকুৰটো শুনি আছে দে বাচাৰা আগত ইখিনি নাচো নহ'লে সৰু বাচ্চাটোৰ হাঁহি ওলাই গৈছে তাৰ গান শুনি তুমি তাৰ ৰেডি प्रेम हो गया मैं दीवानी बड़ी मस्तानी मैं दीवानी बड़ी मस्तानी पुआई पुआई फुलवा तुम्हारे घर में मौजूदा पुआई पुआई फुलवा तुम्हारे घर में मौजूदा बोले बोले हम बोले 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 हम बोले 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 अरे गपक के प्रेम हो गया मैं दीवानी बड़ी मस्तानी ओके কোনো না ভাবে অকনি সহানুভূতি ৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতি ৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে যদি জীৱনৰ কোবাল নদী হাঁহি ধেমালিৰ মাজেৰে অকমান আমি গান চান গালো এনে অকমান আনন্দ ফূৰ্তি কৰিলো আৰু আমাৰ এইপিনে ভাত হৈ গ'ল এই মন্দিৰে ভাত বাঢ়ি আছে সব হৈ গ'ল মাংস ভাত এইপিনে সালাড বনাইছে এইপিনে বেঙেনা পোৰা আৰু এই কৰনে আমাৰ নেমু কাটি আছে ভাত খোৱা মানুহ আছে তো আদিত্যদাই বেছিকে ভাত খায় না আমাৰ আদিত্যদাই 2 কুকাৰ ভাত খায় খানা ৰেডি হৈ গ'ল এই গাহৰি ন এইটো গাহৰি এইপিনে ছাগলী মাংস পংকজদাই বনাইছে আৰু এইপিনে আছে মাছ আৰু এইপিনে চাটনি আছে বেঙেনা পোৰা আছে আৰু ভাত এইখিনি আমাৰ খানা আজি আমাৰ ভাত ৰেডি হৈ গ'ল এইটো মাছ নিদিব এটা মাছ নিদিব একটা দিবে না পাইছে গা চা ধুই আকৌ আহিছে আমাৰ মাইনাজনী আহা ভাত খুৱাই দিম একদম কৰনে পুৰা খাইছে আৰু আজি বহুত দিনৰ খালো দিয়ক পিকনিক বাপৰে বাপ ইমান দিন কৈ থকাৰ পিছত অৱশেষত পিকনিক খালো পিকনিক শেষ হৈ গ'ল মানে হেৰি প্ৰিন্সিপালে হেৰি বজাই দিছে স্কুলৰ
স্কুলৰ বেল বজাই দিছে স্কুল ছুটি আৰু স্কুল ছুটি ছুটি দে স্কুল ছুটি আজি যিহেতু গোটেইকেইটাই লগ হৈ পিকনিক খাম বুলি ক'লে আমাৰ দাদাকেইজনৰ লগত আমি পিকনিক খালোঁ আৰু আমাৰ এই পিকনিকটোত মানে বিশেষভাৱে অৱদান আগবঢ়াইছে হাতে কামে লাগি গোটেইখিনি বনোৱা মেলাৰ পৰা গোটেইখিনি কৰিছে আমাৰ পেৰদাই আমি এখন ফুলেন তামুলী উৰফে পেৰদা এই পেৰদাক আমি এখন গামোচাৰে অকণমান আমি ধন্যবাদ জনাইছোঁ মানে এইটো মানে ধন্যবাদৰ চিনস্বৰূপে গামোচাখন দিছোঁ আৰু কাৰ্বি পংহ এখনেৰে আমি সন্মান জনাইছোঁ ধন্যবাদ ইমান ধুনীয়া খানা আমাক খোৱালে আজি